নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি এটা বিশেষ যোগৰ বিষয়ে আলোচনা কৰিম। সেইটো হ'ল ভদ্ৰ যোগ। মই ইয়াৰ আগতে আমাৰ কুণ্ডলীত দেখা পোৱা মোটামুটি পঞ্চ মহাপুৰুষ যোগৰ বিষয়ে কিছু কথা আপোনালোকক কৈছোঁ। ইতিমধ্যে সেই বিষয়ে আপোনালোকে গমে পাইছে। দুটা ভিডিঅ' দিছোঁ মই। এটা হ'ল শনিৰ দ্বাৰা সৃষ্টি কৰা পঞ্চ মহাপুৰুষ যোগ, যিটোক আমাৰ সাধাৰণতে ৰাজযোগ বুলি কয়। তাৰমানে ৰাজযোগ সমতুল্য সেইকাৰণে বহুতে এই মহাপুৰুষ পঞ্চ মহাপুৰুষ যোগটোকো ৰাজযোগ সদৃশ কাৰণে পঞ্চ মহাপুৰুষ ৰাজযোগ বুলিও কয়। বস্তুটো আপোনালোকক কৈ দিলোঁ। আচলতে ৰাজযোগটো হ'ল আমাৰ কেন্দ্ৰ আৰু কোণপতিৰ মাজৰ সম্পৰ্ক যেতিয়া স্থাপন হয়। কেন্দ্ৰৱৰ্তী আৰু কোণপতি আমাৰ যিটো কেন্দ্ৰৱৰ্তী হ'ল 1 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ, 10 নম্বৰ, এইকেইটা কেন্দ্ৰৰ স্থান। আৰু আনফালে আপোনাৰ কোণপতি বোলাটো আপোনাৰ লগ্নকো টানি আনে, তাৰ বাহিৰেও পঞ্চম আৰু নৱম। তাৰমানে আপোনাৰ পঞ্চম অথবা চতুৰ্থ বা নৱম অথবা দশম, এইবিলাক যেতিয়া যোগ এটা ৰাশিত বা সমসপ্তমত থাকি পূৰ্ণদৃষ্টি পৰি থাকে, সেইটো এটা ৰাজযোগ সৃষ্টি হোৱা বুলি কোৱা হয়। আৰু সেইবিলাক এখন জন্মপত্ৰিকাত থকা মানে শুভ। সেই জন্মপত্ৰিকাখন শুভ বুলি আমাৰ ধৰা হয়। এইদৰে পঞ্চ মহাপুৰুষ যোগটো তেনেকুৱা বস্তু। ইয়াত কথা হ'ল এই পঞ্চ মহাপুৰুষ যোগটো মোটামুটি আমাৰ ৰাশি চক্ৰত থকা 5টা গ্ৰহই সৃষ্টি কৰে। সেই 5টা গ্ৰহ অকলে কৰিব পাৰে, সেই যোগটো সৃষ্টি কৰিব পাৰে। এই বিষয়ে কিছু কথা আপোনালোকে কৈছোঁ, মই গম পাইছোঁ। যিহেতু মই অলৰেডি আপোনালোকৰ লগত মালব্য যোগৰ কথা কৈছোঁ, শুক্ৰই সৃষ্টি কৰা। আনফালে শনি সৃষ্টি কৰা যোগৰ বিষয়ে কৈছোঁ। গতিকে আজি মই আপোনালোকৰ লগত কৰিম ভদ্ৰযোগ। এই ভদ্ৰযোগটো সৃষ্টি কৰে বুধ গ্ৰহই। তাৰ আগতে মই কৈ দিছোঁ আপোনালোকক যে আমাৰ এই পঞ্চ মহাপুৰুষ 5টা গ্ৰহই সৃষ্টি কৰা নিজস্ব ভাৱত অকলে কেতিয়া কৰিব পাৰে, যেতিয়া সেই গ্ৰহটো যদি আমাৰ কেন্দ্ৰস্থানত থাকে। কেন্দ্ৰস্থান মানে যদি 1 নম্বৰ, 4 নম্বৰ, 7 নম্বৰ, 10 নম্বৰ ঘৰত থাকে। প্ৰথম সেইটো কথা। দ্বিতীয় কথা হ'ল কি, সেই ৰাশিটো আপোনাক ক'লোৱে যে তাৰ বাহিৰেও হ'ল কি, যিটো গ্ৰহই কৰিব সেই গ্ৰহটো নিজস্ব ক্ষেত্ৰ হ'ব লাগিব অথবা তুংগী ক্ষেত্ৰ হ'ব লাগিব। এই তুংগী বা নিজস্ব ক্ষেত্ৰত যদি আপোনাৰ কোন নহয়, বিশেষকৈ কেন্দ্ৰ বা 1 হয় বা 4 বা 7 নম্বৰ বা 10 নম্বৰ স্থানত থাকে, আৰু সেইটো যদি সেই গ্ৰহটোৰ নিজস্ব ক্ষেত্ৰ বা তুংগী ক্ষেত্ৰ হয়। মুখ্য কথা হ'ল কি, আমাৰ এই 5টা গ্ৰহ, বিশেষকৈ মই ক'লোঁ যে মংগল দ্বাৰা যি সৃষ্টি হয় সেইটো ৰোচক হয়। ৰোচক যোগ আপোনাৰ গুৰুৰ দ্বাৰা, বৃহস্পতিৰ দ্বাৰা কৰাটো সংসযোগ কোৱা হয়। তাৰপিছত আপোনাৰ শনিৰ দ্বাৰা কৰাটো যোগ গমেই পাইছে। বৃহস্পতিৰ দ্বাৰাটো সংসযোগ আৰু শুক্ৰৰ দ্বাৰাটো মালব্য যোগ, আৰু বুধৰ দ্বাৰা সৃষ্টি কৰাটো কোৱা হয় ভদ্ৰযোগ। আজি আলোচ্য বিষয় হ'ব ভদ্ৰযোগ। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিওঁ যে বাকী যি 4টা গ্ৰহ আছে, সেই গ্ৰহকেইটা নিজস্ব ক্ষেত্ৰ আৰু তুংগী চাব। নিজস্ব ক্ষেত্ৰ আৰু তুংগী সেই 3টা স্থান থাকে আছে। কিন্তু যেনেকৈ আপোনাৰ ধৰক মকৰ, এতিয়া শনিৰ কথা কৈছোঁ, যি যোগ সৃষ্টি কৰে। শনিৰ নিজস্ব ক্ষেত্ৰ মকৰ, কুম্ভ আৰু তুংগী ক্ষেত্ৰ তুলা। ঠিক সেইদৰে মংগল যদি চাই, মংগলৰ আপোনালোকে দেখাব হয় মেঘ ৰাশি হ'ব লাগিব, নহয় বৃশ্চিক নিজস্ব ক্ষেত্ৰ। আনফালে মকৰৰ কিন্তু কাৰেকশ্যন, আৰু মকৰ ৰাশিটোত ইয়াত মকৰত কিন্তু মংগলৰ তুংগী অৱস্থা হয়, সেইকাৰণে কৈছোঁ। গতিকে 3টা স্থান পাব। ঠিক সেইদৰে যদি আপোনাৰ
মংগলৰ ক্ষেত্ৰ ক'লোঁ যদি আপোনাৰ বৃহস্পতিৰ হয় তেতিয়াহ'লে বৃহস্পতিৰ নিজস্ব ক্ষেত্ৰ ধনু আৰু মীন তাৰ লগত তুংগী স্থান ক'ত পায় আপোনাৰ কৰ্কটত হয় যাব শুক্ৰৰো সেইদৰে আছে শুক্ৰৰ যদি বৃষ ৰাশি নিজস্ব ক্ষেত্ৰ তুলাৰ নিজস্ব কিন্তু মীনত তুংগী হয় তাৰমানে তিনিটা স্থান এই তিনিটা স্থানৰ যিকোনো স্থানত শুক্ৰ থাকি আৰু সেই স্থানটো হ'ব লাগিব সেই কেন্দ্ৰৰ স্থান তাৰমানে হৈ লগ্ন হ'ব লাগিব কথা আছে অথবা চতুৰ্থ হ'ব লাগিব সেই প্ৰত্যেক গ্ৰহৰে ঠিক সেইটো কথা আছে অকণমান প্ৰথম অৱস্থাত খেলি মেলি লাগিব পাৰে আপোনালোকক তথাপিতো মই যিখিনি পাৰে সেইখিনি বুজাই কৈ দিছোঁ ঠিক কিন্তু বুধৰ ক্ষেত্ৰত হ'ল কি আমাৰ বুধৰ কিন্তু আপোনাৰ তিনিটা ক্ষেত্ৰ নাই এই পঞ্চম মহাপুৰুষ যোগ হ'বলৈ যিটো আমি কওঁ যিটো ভদ্ৰযোগ পঞ্চম মহাপুৰুষৰ এটা যোগ পাঁচটা সেইটো ভদ্ৰযোগটো বুধৰ ক্ষেত্ৰত হ'ল কি বুধৰ নিজস্ব ক্ষেত্ৰ মিথুন ৰাশি আৰু কন্যা ৰাশি তাৰ বাহিৰেও কথা হ'ল বুধ তুংগী হয় কন্যা ৰাশি তাৰমানে কি হ'ল বুধৰ দুটা ক্ষেত্ৰ প্ৰথম কথা দ্বিতীয় কথা হ'ল কি ভদ্ৰযোগ বোলোতে আমি বুধে যেতিয়া সৃষ্টি কৰে এই পঞ্চম মহাপুৰুষ যোগটো অৰ্থাৎ ভদ্ৰযোগটো আমি বুধৰ কাৰোবাৰ জানিব লাগিব আমি জানো বুধ বালগ্ৰহ বুধ মানে বুদ্ধিমত্তা চতুৰ বুদ্ধি বুধ হ'ল বাণিজ্য কাৰগ্ৰহ আপোনাৰ যিকোনো সাহিত্য চৰ্চাই হওক বুধৰ যদি কলা কৃষ্টি এইবিলাকৰ লগত সম্পৰ্কিত হৈ থাকে বুধ থাকে মই ক'লোৱে অধ্যাপনাৰ লগত বুধ সম্পৰ্কিত থাকিব শাস্ত্ৰজ্ঞ হ'লে বুধ লাগিব তাৰমানে বুধৰ যিখিনি কাৰকতা বুলি কৈছোঁ ভাল এই কথা হ'ল কি এতিয়া আপোনাৰ এই ভদ্ৰযোগ আপোনাৰ কুণ্ডলীত আমাৰ মইতো ক'লোঁ বাকী তিনিটা ক্ষেত্ৰ থাকিব কিন্তু বুধৰ ক্ষেত্ৰত দুটা আহিব সেইকাৰণে বুধৰ ক্ষেত্ৰত ভদ্ৰযোগ সৃষ্টি কৰোঁতে চাৰিটা স্থানহে থাকিলেহে মানে আপোনাৰ চাৰিটা স্থানৰ পৰাহে সেই যোগটোৰ সৃষ্টি হয় লগ্নৰ পৰা চাৰিটা স্থানৰ পৰা হয় বাকীবিলাকৰ অলপ বেছি হয় কাৰণ তাত তিনিটা থাকিল স্থান কিন্তু এই ক্ষেত্ৰত হ'ল কি বুধৰ ক্ষেত্ৰত যিহেতু ক'লোঁ যে বুধৰ মিথুন হয় মিথুন নহয় কন্যাত থাকিব লাগিব হয় এতিয়াই আপোনাৰ হয় কেন্দ্ৰস্থান হ'ব লাগিব তাৰমানে 1 হ'ব লাগিব 4 হ'ব লাগিব 7 হ'ব লাগিব 10 হ'ব লাগিব নাইবা এতিয়া আপোনাৰ 1 হ'ব লাগিব বা 4 7 10 দুটা ক্ষেত্ৰ তুংগী দুটা স্থান এইকাৰণে ভদ্ৰযোগৰ ক্ষেত্ৰত কোৱা আছে যে বুধে 4টা লগ্ন সাপেক্ষেহে ভদ্ৰযোগ সৃষ্টি কৰে আপোনালোকক ক'লোঁ সেইকেইটা হ'ল মনত ৰাখিব সেইকেইটা হ'ল মিথুন ৰাশি অৰ্থাৎ মিথুনত যদি লগ্ন হয় আপোনাৰ চাব মিথুনত যদি লগ্ন হয় যদি আপোনাৰ কন্যাত লগ্ন হয় যদি আপোনাৰ ধনু বা মীনত লগ্ন হয় এই 4টা লগ্ন বা ৰাশি সাপেক্ষে লগ্ন সাপেক্ষে আপোনাৰ ভদ্ৰ সৃষ্টি হ'ব মূল কাৰণটো আপোনালোকে গম পাব ধৰক মই এটা কৈ দিছোঁ যে মিথুন লগ্ন মই ধৰি ল'লোঁ আপোনালোকে কথাটো অকণমান বুজি ল'ব পিছততো কৈ দিম ধৰক আপোনাৰ মই মিথুন লগ্ন এতিয়া লগ্ন ধৰিলোঁ ইয়াত বুধ থাকিল লগ্ন সাপেক্ষে মিথুনত আছে বুধ 1 নম্বৰ কথা আছে তেতিয়া আপোনাৰ আমি ক'ব পাৰিম যে ভদ্ৰযোগ প্ৰাপ্ত কুণ্ডলী সেইটো ইয়াত নহয় যদি বুধ লগ্ন সাপেক্ষে কন্যাত থাকিল কন্যাত আহি গ'ল আপোনাৰ কন্যাত অহাৰ লগে লগে বুধ অহাৰ লগে লগে আপোনাৰ 1 2 3 4 নম্বৰ তাৰমানে 4 নম্বৰ স্থানত থাকি গ'ল আপোনাৰ কুণ্ডলী তাৰমানে কেন্দ্ৰস্থান কিন্তু ইয়াৰ পৰা আপোনাৰ বাকীত থাকিলে নহ'ব ইফালে ইয়াতে থাকিব লাগিব ঠিক সেইদৰে যদি আপোনাৰ কন্যাত যদি লগ্ন হয় আপোনালোকক ক'ল এই কন্যাত লগ্ন হ'ল কন্যাত আপোনাৰ লগ্ন হ'ল কন্যাত লগ্ন হ'লে আপোনাৰ ইয়াত থাকিলে বুধ আপোনাৰ
ভদ্ৰযোগ হ'ব। নহ'লে ইয়াত থাকিলেও হ'ব, যদি ইয়াত বুধ থাকে ইয়াত হ'ব। ইয়াত এই কাৰণে হ'ব, এই লগ্ন সাপেক্ষে এই মিথুন ৰাশিটো তাৰমানে এখন দশম স্থান হ'ব। চাব পাৰে আপুনি, এইটো যদি মিনটো সপ্তম হয়, 7, 8, 9, 10 দশম স্থান। তাৰমানে যদি ইয়াত নাথাকে, কন্যা লগ্নত নাথাকে, যদি মিথুনত যদি বুধ থাকে, তেতিয়াহ'লে ভদ্ৰযোগ হ'ব। বাকীত নহয় আৰু, বাকী ইফালে যে এই ইয়াত থাকিলে মিনত থাকিলে নহ'ব আপোনাৰ, বা ধনুত থাকিলেও নহ'ব। এনে কিন্তু 4, 1, 2, 3, 4 কেন্দ্ৰস্থান। কিন্তু কন্যা লগ্ন সাপেক্ষে যদি বুধ ইয়াত ধনুত থাকে, সেইটো কিন্তু ভদ্ৰযোগ ধৰিব। আপোনাৰ ইয়াতে থাকিব লাগিব, এই মিথুন আৰু কন্যা। সেইদৰে আপোনাৰ ধৰা হৈছে কি, নেক্সট যদি চাই আপোনালোকে ধনু লগ্ন, যদি ধনুত লগ্ন হ'ল আপোনাৰ, চাব ধনুত যদি লগ্ন হ'ল, ধনুত আপোনাৰ যদি আমি যদি আপোনাৰ ইয়াৰ লগ্ন ধৰি লওঁ, চাব লগ্ন ধৰি থওঁ, ধনুত লগ্ন সাপেক্ষে মিথুন ৰাশি যদি বুধ থাকে, যদি আপোনাৰ ইয়াত থাকে, ইয়াত যদি বুধ থাকে, সপ্তম স্থান হ'ব। সপ্তম স্থান হোৱাৰ লগে লগে ভদ্ৰযোগ হ'ব। যদি ইয়াত থাকে আপোনাৰ ধনু লগ্ন সাপেক্ষে, এইটো কিন্তু দশম স্থান হ'ব। যদি ইয়াত বুধ থাকে, তেতিয়াও আপোনাৰ বস্তুটো আপোনাৰ আহি যাব। আপোনালোকক কৈ দিলোঁ, ইয়াতো আহি যাব। গতিকে আৰু ইয়াতো চাওক, এইটো আপোনাৰ 7, 8, 9, 10 নম্বৰ কৈছোঁ যে 1, 4, 7, 10। তাৰমানে ধনু লগ্ন সাপেক্ষে যদি মিথুনত থাকে 7 নম্বৰ ঘৰ হ'ব কেন্দ্ৰস্থান, কন্যাত থাকিলে বুধ দশম স্থান হ'ব। ঠিক সেইদৰে আপোনাৰ যদি মিন যদি লগ্ন হয়, বাকীত নাহিবই আপোনাৰ, চাব বাকীত নাহে, গতিকে মিনত হ'ব লাগিব। লগ্ন হ'লে আপোনাৰ সপ্তম স্থান কি হ'ব, কন্যা। যদি বুধ ইয়াত থাকে, আপোনাৰ কুণ্ডলীত ভদ্ৰযোগ আছে ধৰি ল'ব। আৰু যদি মীন লগ্ন সাপেক্ষে, এই মিনত লগ্ন ধৰিলেও মিন লগ্ন সাপেক্ষে ইয়াত যদি থাকে 1, 2, 3, 4 চতুৰ্থ স্থান পাব। অৰ্থাৎ মিথুন লগ্ন সাপেক্ষে আপোনাৰ বুধ যদি মীন লগ্ন সাপেক্ষেও যদি বুধ যদি মিথুনত বা কন্যা ৰাশিত থাকে, এইটো আপোনাৰ ভদ্ৰযোগ হ'ব। আপোনাৰ কথাটো গম পালে এতিয়া ভদ্ৰযোগটো। গতিকে যিসকল জাতক জাতিকাৰ কুণ্ডলীত আপোনালোকৰ যদি এই 4টা ঘৰত লগ্ন হৈ আছে, মই কৈ দিছোঁ, এই 4টা ঘৰত বিশেষকৈ মিথুনত বা কন্যাত আছে লংলেখা, বা ধনুত আছে, বা আপোনাৰ মীনত আছে, এই 4টা ঘৰত থাকি যদি বুধ যদি আপোনালোকৰ হয় মিথুনত বা কন্যাত আছে, তেতিয়াহ'লে আপোনালোকে ধৰি ল'ব আপোনাৰ কুণ্ডলীখন ভদ্ৰযোগ প্ৰাপ্ত কুণ্ডলী। তাৰমানে আপুনি ভদ্ৰযোগ পঞ্চম মহাপুৰুষ ভদ্ৰযোগ লৈ পেলাই জন্ম লাভ কৰিছে, আৰু অত্যন্ত শুভ। মুখ্য কথা হ'ল কি, এই বুধৰ এই যিটো শুভ ফল, মই যিটো ক'লোঁ যে বুধৰ যিটো শুভ ফল, সেইটো পাবলৈ হ'লে আপোনালোকৰ হয় বুধৰ দশা চলিব লাগিব, নহ'লে বুধৰ অন্তৰ্দশা চলিব লাগিব। কথা এইটো কথা। আৰু এনেই পাব, এনেই কুণ্ডলীখন থাকিলে এনেই ভাল বেলেগ বেলেগ যোগ থাকিবই, তাৰ বিশেষ স্পেচিয়েল যিটো ফল বুধৰ ফালৰ পৰা। ধৰক আপুনি সাহিত্য চৰ্চা কৰি আছে, সাহিত্য চৰ্চাই কৰি আছে, কিন্তু বিশেষ প্ৰফিট নাই। যেতিয়া আপোনাৰ যদি ইয়াত যদি আহি যাব ন, যদি দশা চলি যায় বুধৰ, তেতিয়া কিন্তু আপোনাৰ সেই সময়খিনিত কিন্তু আপুনি বহুত গুচি যাব। বা অভিনয় ক্ষেত্ৰত হওক, বা কোনোবা চিকিৎসক হৈ আছে, বা অকালতি কৰি আছে, বুধেতো অকালতিও সূচায়, চিকিৎসকো সূচায়। ভাল চিকিৎসক লাগে, বুদ্ধি লাগিব, বুধ মানে তীক্ষ্ণ বুদ্ধি লাগিবই। সেইদৰে আপোনাৰ কলা কৌশলতো লাগিব। কলা মানে আপোনাৰ এইবিলাক, কিন্তু মুখ্য কথা হ'ল কি, খেলা ধূলাৰ ক্ষেত্ৰত কিন্তু আনফালে কিন্তু মংগলহে কৰিব। আপুনি যদি খেলা ধূলাত যদি আগবাঢ়ি যাব লাগে, কিন্তু আপোনাৰ ৰোচক যোগ লাগিব। মই ক'লোঁ আপোনালোকক ৰোচক যুক্ত জাতক জাতিকে খেলা ধূলাত বেছি দুঃসাহসিক কাৰ্যৰ লগত জড়িত হৈ থাকে, আৰু সেইবিলাকক ছাকচেছ হৈ যায়।
কথা আছে তাতে বহুত। বুধৰ ক্ষেত্ৰত হ'ল কি আপোনাৰ এনেকুৱা কিছুমান কথা আহি যাব, ধৰক আপুনি অধ্যাপক হ'ল, উত্থাপনাৰ ক্ষেত্ৰতো আপুনি ভাল এটা সুনাম অৰ্জন কৰিব পাৰে। ঠিক সেইদৰে আপুনি অভিনয়ত গ'ল, সুনাম কৰিব, বিশেষকৈ সাহিত্য চৰ্চা হওক, এনেকুৱা যিখিনি আপোনাৰ বুধৰ লগত সম্পৰ্কিত, আপুনি শাস্ত্ৰৰ অধ্যয়ন কৰি আছে, কিন্তু শাস্ত্ৰ ব্যাখ্যা কৰে, কিন্তু আপোনাৰ কোনো বিশেষ গুৰুত্ব নাপায়। কিন্তু হঠাৎ যদি আপোনাৰ এই যদি ভদ্ৰযুক্ত কুণ্ডলী হয়, যেতিয়া বুধৰ যেতিয়া দশা চলিব বা হয়তো অন্তৰ্দশা চলি যাব, সেই মুহূৰ্তত কিন্তু আপোনাৰ কাৰণে হঠাৎ আপুনি কিন্তু বহুত ওপৰত উঠি যাব। কোৱা হয় বুধে পৰিৱৰ্তন আনে মানৱ জীৱনত হঠাৎ পৰিৱৰ্তন আনিব পাৰে বুধে আনে। আন এটা আনে চচৰ জগত শনিও মানুহৰ পৰিৱৰ্তন আনে। কোৱা আছে শনি ৰাতিৰ ভিতৰত ৰজা কৰে, বুধৰ ক্ষেত্ৰত নকৰে, লাহে ধীৰে কৰিব। তো শনি কিন্তু ৰাতি যদি আপোনাৰ চচৰ যোগ থাকে, এই ব্যক্তি কিন্তু ৰাতিৰ ভিতৰতো ৰজা হ'ব পাৰে বুলি কোৱা আছে। বহুত কথা আহি পৰে। এইকাৰণে মই কৈছোঁ যে আপোনালোকে এই বস্তুটোৰ ক্ষেত্ৰত যেতিয়াই আপোনালোকৰ দশা বা অন্তৰ্দশা চলিব, তেতিয়া সেই ফলটো পাব। বিশেষকৈ দশা যিবিলাকৰ দশাকাল যদি বুধৰ পূৰ্ণ দশা পায়তো কথাই নাই, এতিয়া নাপাবও পাৰে। এইটো মানে এটা প্ৰশ্ন। ইয়াৰ আগতে এজনে প্ৰশ্ন কৰিছিল যে মালব্য যোগ দশা যদি মই নাপাওঁ, হয় নাপাবও পাৰে, কাৰণ বৃহস্পতিৰ দশাত 120 বছৰ। যদি কাৰোবাৰ ৰবিৰ দশা প্ৰথম জন্ম সময়ত আৰম্ভ হৈছে, কথা আছে আপোনাৰ 100 বছৰলৈকে, লাষ্ট 100 নোপোৱালৈকে আপোনাৰ আকৌ কেতুৰে চলিব, বাকী 100ৰ পিছৰ 20 বছৰে আপোনাৰ শুক্ৰ চলিব মালব্য যোগ। ঠিক সেইদৰে বুধৰ ক্ষেত্ৰতো হ'ব, সেনেকুৱা হ'ব পাৰে। যদি মাজতে ৰাহুৰ দশাত যদি জন্ম লাভ কৰিছে, ৰাহুৰ দশা চলি জন্মৰ সময়ত, হয়তো আপুনি নাপাবও পাৰে, বা এনে কিছুমান কথা আহি পৰে এনেকুৱা বুধৰ দশাৰ লগত। কাৰণ বুধৰ লগত বহুত কথা আছে। হয়তো আপুনি জন্ম পালে কেতু আপোনাৰ আৰম্ভ হ'ল, কথা এটা কৈছে, কেতু হ'ল জন্মৰ সময়ত প্ৰথম আৰম্ভণি দশা মহাদশা। কেতুৰ হ'লে আপুনি বুধৰ নাপাব পূৰ্ণ দশা। মই ক'লোঁ শুক্ৰৰ যদি হয় তথাপিও নাপাব। বহুত কথা আহি পৰি তাকে কথা। সেইকাৰণে কৈছোঁ, যদি আপোনাৰ তেতিয়া কি কোৱা আছে যে তেতিয়া আপোনাৰ অন্তৰ্দশা যেতিয়া আহি যাব না, কাৰণ যেতিয়া যি গ্ৰহৰে দশা নহওক কিয়, তাৰ লগত অন্তৰ্দশা প্ৰত্যেকটা গ্ৰহৰে চলে। এই অন্তৰ্দশা সময়ত আপুনি স্পেচিয়েল কিন্তু ফল লাভ কৰিব বুধৰ দশা অন্তৰ্দশা কালত। এইকাৰণে একো নাই। গতিকে আপোনালোকক কৈছোঁ, চাই ল'ব নিজে কুণ্ডলীত, যদি কাৰোবাৰ যদি ভদ্ৰযোগ আছে গমেই পালে। আৰু সেই ভদ্ৰযোগটো সৃষ্টি হ'ব লগা হ'লে বুধ আপোনাৰ বিশেষকৈ এই মানুহজনৰ লগ্ন হৈ আপোনাৰ মিথুন লগ্ন হ'ব লাগিব, নহয় কন্যা, নহয় ধনু, নহয় আপোনাৰ মীন লগ্ন। আৰু মীন লগ্ন সাপেক্ষে আপোনাৰ আপোনাৰ সি চতুৰ্থ বা সপ্তম, ধনু লগ্ন যদি হয় সেইমতে আপোনাৰ সি পাব সপ্তম আৰু দশম, হয় সপ্তমত থাকিব লাগিব, হয় দশমত, তাৰমানে কেন্দ্ৰস্থানে পাব। আৰু যদি মিথুনত হয় তেতিয়া হয় লগ্নত থাকিব লাগিব, নহয় চতুৰ্থত। আৰু কন্যাত যদি থাকে হয় সি আপোনাৰ দশমত থাকিব লাগিব, হয়তো কন্যাত লগ্নত থাকিব লাগিব, নহয় সি দশম, মিথুন দশম স্থান, এই দুটা থাকিব লাগিব, তেতিয়া ভদ্ৰযোগ হ'ব। নিশ্চয় কিছু হ'লেও আভাস পালে। আৰু খুব ভাল যোগ কোৱা হয় এইবিলাক, মানে আপোনাৰ ৰাজযোগ সমকক্ষ যোগ। সেইকাৰণে কোৱা হৈছে এইটোকো বহুতে যেতিয়াই আপোনাৰ পাব এই 5টা যোগক, সেইকাৰণে গোটেইকেইটি লগ লাগি কোৱা হৈছে পঞ্চ মহাপুৰুষ যোগ। আৰু আনফালে কোৱা হৈছে যে পঞ্চ মহাপুৰুষ ৰাজযোগ বুলি কোৱা হয়। তাৰমানে ৰাজযোগ কুণ্ডলীত থাকিলে যিটো ফল পায়, ঠিক সেইদৰে পঞ্চ মহাপুৰুষ যোগ থাকিলে এটা গ্ৰহে সৃষ্টি কৰি আপোনাক বুধ উঠাই লৈ যাব পাৰে। বুধে আপোনাৰ পৰিৱৰ্তন আনি দিব দশাকালত, অন্তৰ্দশাকালত। চাওক কোৱা কথা।
গতিকে পাবই ফল, এনেই নকৰা নাই এইবিলাক কথা, কাৰণ যিটো কেন্দ্ৰস্থানত থাকিব পাবই। আৰু মইতো ক'লোৱে যে বুধৰ কাৰকতাটো থাকিল, যে যিকোনো মানুহক সহজে মেনেজ কৰিব পাৰে হাঁহিমুখীয়া হাঁহিৰে। আনফালে ক'লোৱে প্ৰখৰ বুদ্ধিমত্তা, ব্যৱসায় বাণিজ্যত দখল, যদিও কম বয়সত যদি পাই যায় আপোনাৰ চাকৰি জব আহি যাব। যদি আপোনাৰ দশা যদি মানে তাত নাপায়, যদি নেক্সট যদি কথা আহি পৰিব, যদি বুধৰ লগত শুক্ৰ সংযোগ হৈ থাকে, তেতিয়া আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ টাননি আহি যাব, বহুত কথা আহিব। এইবিলাক চাওঁত বহুত কথা আহিল। এৰিছোঁ, নিশ্চয় কিছু হ'লে বুজি পালে ভদ্ৰযোগ কাক কয়। গতিকে জানিব লাগে কিছু হ'লেও নিজে, সেইকাৰণে কৈছোঁ মই নিজেও কিছু শিক্ষক জানক, একো নাই। কিছু হ'লেও নিজৰ কুণ্ডলীখন মানে আপুনি নিজে অলপমান কেলকুলেশ্যন কৰি চাওক। যদি আপোনালোকৰ কিবা খোকোজা আছে তেতিয়া সুধি ল'ব, মই দি দিম। আপোনালোকেতো মানে অলৰেডি গমে পেলাওক লং য'ত লগাই আছে, তেতিয়া আপোনালোকে যেতিয়া আপুনি নিজে গম পাই যাব। মই কৈছোঁৱে এইকেইটা ঘৰতে থাকিব লাগিব। ভদ্ৰযোগত হয় কন্যাত বুধ নহয় মিথুনত, লগ্ন হ'ব লাগিব হয় মিথুন, নহয় কন্যা লগ্ন, নহয় ধনু লগ্ন, নহয় লগ্ন 4টা ঘৰ মাত্ৰ। কাৰণ ইয়াৰ ঘৰে আছে 2টা, স্বক্ষেত্ৰী মিথুনত স্বক্ষেত্ৰী হয়, কন্যা স্বক্ষেত্ৰী হয়, কন্যাত তুংগী হয়। বাকীবিলাকৰ কোনো 3টাকৈ আছে। আপোনালোকক কৈ দিছোঁ, আগতে কৈছোঁ। এৰিছোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। চাব, ক'ব কেনেকুৱা পালে ভদ্ৰযোগটোৰ বিষয়ে। আৰু যদি ভাল লাগে তেতিয়াহ'লে মই নেক্সট আকৌ আপোনালোকক 2টা যোগ থাকি যাব, সেই 2টা বাৰু কৈ দিম। এটা ৰোচক যোগ আৰু এটা শংখ যোগ। শংখটো বৃহস্পতি কৰিব আৰু ৰোচকটো মংগলে কৰিব। তাৰ আগতে মই চোৱা নাই যদি চাব, স্বচ যোগত কৈছোঁ, মালৱ যোগৰ বিষয়ে কৈছোঁ, একো নাই কৈছোঁ।